কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব সাংসদ নৱ শৰণীয়াই যেহেতু নিৰ্বাচনৰ গৰম বতাহ বলিছে তাৰ মাজতে খবৰ আপোনালোকক আমি জনাই আছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰক লৈ খণ্ড বিচাৰপীঠে এই ৰায়দান দিছে পূৰ্বে জাতিগত প্ৰমাণ পত্ৰক লৈ স্থগিতাদেশ দিছিল এজনীয়া বিচাৰপীঠে পূৰ্বৰ ৰায়দানৰ বিৰুদ্ধে খণ্ড বিচাৰপীঠত আবেদন কৰিছিল ৰাজ্য চৰকাৰে বুধবাৰে দিনজোৰা শুনানিৰ অন্তত ৰায়দান স্থগিত ৰাখিছিল খণ্ড বিচাৰপীঠে পূৰ্বৰ ৰায়দানক স্থগিতাদেশ খণ্ড বিচাৰপীঠৰ আমি প্ৰতিনিধিবোৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছো যেহেতু বৰ্তমান ৰাজ্যত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ গৰম বতাহ বলিছে কি শাসকীয় বিজেপি দল কি বিৰোধী দল আমি আপোনালোকক ধাৰাবাহিকভাৱে জনাই আছো এবাৰ এই খবৰ আমি জনাই আছো নৱ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰক লৈ খণ্ড বিচাৰপীঠে গুৰুত্বপূৰ্ণ ৰায়দান দিছে পূৰ্বে জাতিগত প্ৰমাণ পত্ৰক লৈ স্থগিতাদেশ দিছিল এজনীয়া বিচাৰপীঠে পূৰ্বৰ ৰায়দানৰ বিৰুদ্ধে খণ্ড বিচাৰপীঠত আবেদন কৰিছিল ৰাজ্য চৰকাৰে বুধবাৰে দিনজোৰা শুনানিৰ অন্তত ৰায়দান স্থগিত ৰাখিছিল খণ্ড বিচাৰপীঠে আৰু এই পূৰ্বৰ ৰায়দানক স্থগিতাদেশ খণ্ড বিচাৰপীঠৰ ইতিমধ্যে আপোনালোকে গমে পাইছে যে যোৱাকালি আমাৰ যিটো ছিংগল বেঞ্চৰ অৰ্ডাৰ আছিল তাৰ এগেইনষ্টে অসম চৰকাৰে এপিল কৰিছিল ডাবল বেঞ্চত ডাবল বেঞ্চে যোৱাকালি হেৰি শুনাৰ পিছত আজি ইতিমধ্যে ডাবল বেঞ্চে কি কৈছে যে আগৰ যিটো জাজমেণ্ট আছিল সেইটো জেগাত ছিংগল বেঞ্চক কৈছে যে আপোনালোকে গোটেই হিয়াৰিংটো কৰাৰ কথা কৈছে এইটো কাৰণে সুবিধা বুলি ক'লে অলপ সমস্যা আহিব যে যাতে আমি সুপ্ৰিম কোৰ্টত যাব পাৰি যে টাইমটো আছে 19 তাৰিখলৈকে আমাৰ লাষ্ট ডেট আছে আৰু দ্বিতীয়তে হিয়াৰিং যেহেতু এই বেঞ্চত হ'ব ছিংগল বেঞ্চত হ'ব আমি ভাবোঁ গোটেই কেছটোৰ ফাইনেল জাজমেণ্টটো ইলেকশ্যন নমিনেশ্যন আগত হৈ যাব বুলি আশা কৰোঁ কাৰণ স্পীডি হ'ব এইটো আৰু সেইকাৰণে আমি উকিলৰ লগত গোটেইখিনি পৰামৰ্শ কৰাৰ কাৰণে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে আমি আশা কৰোঁ যে এই যিটো জাজমেণ্ট সেইটো নিশ্চিতভাৱে আমাৰ ফেভৰত আমি আনিব পাৰিম কিন্তু সাময়িক যিটো আমাৰ সকাহ আছিল সেইটো সাধ্যতে তেওঁলোকে কেঞ্চেল কৰিছে এইটো ফুল জাজমেণ্টত জাজমেণ্টলৈকে এইটো তেওঁলোকে কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে আপোনালোকে জানে যে কোকৰাঝাৰত নৱ শৰণীয়াৰ লগত ইলেকশ্যন খেলি জিকিব পৰা নিশ্চয় কাৰণ নাই আৰু এলায়েন্স হিচাপে তেওঁলোকে ইম্পৰ্টেণ্ট দিব যাতে এলায়েন্সৰ 2টা চিট তেওঁলোকে উলিয়াব পাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী পৰ্যন্ত অহাৰ কাৰণে চেষ্টা চলি আছে সেইকাৰণে একেলগে সহজ উপায়টো তেওঁলোকে লোৱাৰ কাৰণে চেষ্টা কৰিছে যেহেতু আমি কোকৰাঝাৰ সমষ্টি ৰাইজৰ ওচৰত খাৰা হৈছিল পিটিচি ৰাইজৰ ওচৰত এতিয়া আমাৰ সিদ্ধান্ত আমাৰ আগৰ যেনেকুৱা আছিল আজিও আছে আৰু ভৱিষ্যতো থাকিব আৰু আমি বিশ্বাস কৰোঁ যে যিমানে যি নকৰক কেলে আমি যিকোনো সমস্যাৰ পৰা সমাধান কৰি ইলেকশ্যন খেলি নিৰ্বাচন জিকালৈকে আমি